ৰাইজৰ দলক বাদ দি সকলোৰে সৈতে মিত্ৰতা সম্পন্ন হৈছে কংগ্ৰেছৰ। ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ প্ৰসংগ দিল্লীলৈ ঠেলিছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে। AICCৰ পৰামৰ্শ মতেহে মিত্ৰতাক লৈ আলোচনা আগবঢ়াব প্ৰদেশ কংগ্ৰেছে। মিত্ৰতাক লৈ ৰাইজৰ দলক বাদ দি আগবঢ়াৰ ইংগিত দিছে কংগ্ৰেছে। শীঘ্ৰেই সংবাদমেলৰ জৰিয়তে সকলো বিৱৰি ক'ব কংগ্ৰেছ দলে। আমি এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজটো দৰ্শকসকলক জনাইছো। ৰাইজৰ দলক বাদ দি সকলোৰে সৈতে মিত্ৰতা সম্পন্ন হৈছে কংগ্ৰেছৰ। ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ প্ৰসংগ দিল্লীলৈ ঠেলিছে APCCয়ে। AICCৰ পৰামৰ্শ মতেহে মিত্ৰতাক লৈ আলোচনা আগবঢ়াব APCCয়ে। মিত্ৰতাক লৈ ৰাইজৰ দলক বাদ দি আগবঢ়াৰ ইংগিত দিছে কংগ্ৰেছ দলে। গ্ৰাফিক্সৰ জৰিয়তে শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো। এই মুহূৰ্তৰ এই ডাঙৰ খবৰটো আমি দৰ্শকসকলক জনাইছো। ৰাইজৰ দলক বাদ দি সকলোৰে সৈতে মিত্ৰতা সম্পন্ন হৈছে কংগ্ৰেছ দলৰ। সৈতে মিত্ৰতাৰ প্ৰসংগ দিল্লীলৈ ঠেলিছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে। AICCৰ পৰামৰ্শ মতেহে মিত্ৰতাক লৈ আলোচনা আগবঢ়াব অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে। মিত্ৰতাক লৈ ৰাইজৰ দলক বাদ দি আগবঢ়াৰ ইংগিত দিছে কংগ্ৰেছে। এই মুহূৰ্তৰ এই ডাঙৰ খবৰটো আমি দৰ্শকসকলক জনাইছো আৰু শীঘ্ৰেই সংবাদমেল যোগে সকলো বিৱৰি ক'ব কংগ্ৰেছ দলে। ৰাজ্যৰ ৰাজনীতিৰ এই ডাঙৰ খবৰটো জনাইছো। কি হ'ব ৰাইজৰ দল, কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু বিৰোধীৰ মিত্ৰতা, ইয়াক লৈ জল্পনা কল্পনা অব্যাহত আছিল আৰু তাৰ সকলোৰে মাজতে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত কংগ্ৰেছৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে ৰাইজৰ দলক বাদ দি মিত্ৰতা সকলোৰে সৈতে সম্পন্ন হৈছে। সকলোৰে সৈতে মিত্ৰতা সম্পন্ন হৈছে আৰু ৰাইজৰ দলক বাদ দি এই মিত্ৰতা সম্পন্ন হৈছে। ৰাইজৰ দলৰ প্ৰসংগ অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে দিল্লীৰ হাইকমাণ্ডলৈ প্ৰেৰণ কৰিছে। AICCয়ে এই ক্ষেত্ৰত পৰামৰ্শ দিব আৰু AICCৰ পৰামৰ্শৰ পিছতহে এই ক্ষেত্ৰত তেওঁলোকে আগবাঢ়িব বুলি ইংগিত দিছে আৰু ইয়াৰ জৰিয়তে এক প্ৰকাৰ স্পষ্ট কৰি দিব বিচাৰিছে যে ৰাইজৰ দলক বাদ দি যে এই মিত্ৰতা এই মুহূৰ্তত অগ্ৰসৰ হৈছে সেয়া বুজাই দিব বিচাৰিছে। প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য আহি পৰিছে। আমি এই মুহূৰ্তত গৌৰৱ গগৈৰ মন্তব্যটো শুনাই ল'ব বিচাৰিছো। আমি আমাৰ আলোচনাবোৰ চলি আছে আৰু হয় তেওঁ কোৱাটো ঠিক যে ইতিমধ্যে কংগ্ৰেছ দলে কিছুমান দলৰ লগত আমাৰ আলোচনা প্ৰায় আমাৰ সম্পন্ন হৈ গ'ল। মাত্ৰ আনুষ্ঠানিকভাৱে ৰাইজক জনোৱাহে এতিয়া বাকী থাকি গৈছে। কিন্তু য'ত আমাৰ বিভিন্ন দলৰ লগত আমাৰ আলোচনা সম্পন্ন হ'ল, এতিয়ালৈকে আজিলৈকে ৰাইজৰ দলৰ লগত আলোচনা এতিয়াও আমাৰ আধৰুৱা হৈ আছে আৰু আলোচনা সম্পৰ্কত আমাৰ কেন্দ্ৰীয় নেতৃত্ব, মই অলপ দিন আগতে দিল্লীত উপস্থিত আছিলোঁ। আলোচনা সম্পৰ্কত আমাৰ কেন্দ্ৰীয় নেতৃত্ব আমাৰ পৰা আৰু আজিৰ দিনত কিছু তথ্য আমাৰ পৰা বিচাৰিছে। হ'ব পাৰে পৰৱৰ্তী দিনত তেওঁলোকে আমাক কিছু মাৰ্গদৰ্শন বা সুপৰামৰ্শ দিব আৰু য'ত য'ত আমাৰ আলোচনা আমাৰ সম্পন্ন হ'ল, আমি এই সম্পন্ন হোৱাৰ ৰিপৰ্টবোৰ আমি ইতিমধ্যে আমাৰ কেন্দ্ৰীয় নেতৃত্বক আমি অৱগত কৰাইছোঁ আৰু য'ত আজি তাৰিখত ৰাইজৰ দলৰ লগত আধৰুৱা হৈ আছে সেইখিনিও আমি তাৰ ষ্টেটাছ ৰিপৰ্ট আমি আমাৰ কেন্দ্ৰীয় নেতৃত্বক আমি অৱগত কৰাইছোঁ। আনুষ্ঠানিকভাৱে আমি ভালকৈ ক'বলৈ বিচাৰোঁ, কিন্তু নিশ্চয় আপোনালোকে জানে আমি কোনকেইটা দলৰ লগত আমি আলোচনা কৰি আছোঁ, আপোনালোকেও ভালদৰে জানে। আমি এটা ভাল পৰিস্থিতিত, ভাল পৰিৱেশত আমি আনুষ্ঠানিকভাৱে সকলোকে জনাম। কিন্তু সকলোৱে মিডিয়াটোৰ চৰ্চা হৈ আছে, অলপ ক'ৰবাত অলপ আসনত অলপ ক'ৰবাত বঢ়াইকে কৈছে, ক'ৰবাত কমাই কৈছে। সেইকাৰণে এনেধৰণৰ বাতৰিৰ ওপৰত মানে স্পষ্টীকৰণ দিয়াতকৈ হয় বিভিন্ন দলৰ লগত আমাৰ ইতিমধ্যে আলোচনা সম্পন্ন হ'ল। মই সেই দলৰ
নেতৃত্বক মই আৰু তেওঁলোকৰ দলৰ নেতাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ দলৰ নেতাসকল যিসকলে আমাৰ কথাবোৰ সম্পন্ন কৰাৰ ক্ষেত্ৰত বহুত তেওঁলোকে আগভাগ ল'লে মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ।